নমস্কাৰ শ্ৰদ্ধেয় শিক্ষকসকল ইউডাইচ ফৰ 2026-27 মানে আমাৰ কাৰেণ্ট একাডেমিক ইয়াৰৰ কাৰণে ইউডাইচ এক্টিভ হৈছে আৰু তাতে আমি এতিয়া প্ৰগ্ৰেছনৰ কামখিনি কৰিব পাৰিম আমি আৰম্ভ কৰিব লাগে তাৰ কাৰণে আমি কি কৰিব লাগিব আমাৰ ব্ৰাউজাৰ এখনত ক্ৰম ব্ৰাউজাৰত ভাল হয় যেটো কাম কৰে আপুনি ক্ৰম ব্ৰাউজাৰত গৈ তাত গৈ সাৰ্চ কৰি দিব ইউডাইচ ষ্টুডেন্ট মডিউল ইউডাইচ ষ্টুডেন্ট মডিউলত যেহেতু আমি কামখিনি কৰিব লাগিব গতিকে আপুনি যদি ডাইৰেক্ট ইউডাইচৰ ষ্টুডেন্ট মডিউলত গুচি যায় তেনেহলে কামখিনি ইজিলি কৰিব পাৰিব তাৰ কাৰণে ইউডাইচ ষ্টুডেন্ট মডিউল আপুনি সাৰ্চ কৰি দিয়াৰ পিছত ইয়াত যি ইউডাইচ লগইন আছে তাত আপুনি টিপি দিয়াৰ পিছত ইয়াত কি হ'ব আপোনাৰ ইউডাইচৰ ষ্টুডেন্ট মডিউলখন খোল খাব আৰু সেই ষ্টুডেন্ট মডিউলৰ ভিতৰতহে আমি প্ৰগ্ৰেছন এক্টিভিটি কামখিনি কৰিম প্ৰমোশনাল যিবিলাক এক্টিভিটি আছে ইউডাইচৰ সেই কামখিনি আমি কৰিব লাগিব গতিকে তাত গৈ আপোনাৰ স্কুলৰ ইউডাইচ পাছৱৰ্ড দিব লাগিব দিয়াৰ পিছত কিউআৰ কোডটো সঠিকভাৱে ইয়াত বহাই দিব যাতে কোনো ধৰণৰ ভুল নহয় দিয়াৰ পিছত লগইনত টিপি দিব লাগিব লগইনত টিপি দিয়াৰ পিছত আপোনাৰ স্কুলৰ ড্যাশবোর্ড ফ্রন্ট পেজ যখন আছে ফার্স্ট পেজটো ইয়াত খোল খাব এই ধৰণে চাব পাৰিছে আৰু ইয়াত আপোনাৰ স্কুলৰ নেমৰ পৰা আৰম্ভ কৰি হেড টিচাৰ নেমৰ লগতে গোটেইখিনি ইয়াত দি আছে লগতে এটেনশন বুলি কিবা এনাউন্সমেন্টও কৰি দি আছে অলপ পঢ়ি চাব ঠিক আছে গতিকে এইটোৱে কৈছে যে আমাৰ এই 2026-27ৰ আমাৰ প্ৰগ্ৰেছন এক্টিভিটি ষ্টাৰ্ট হৈছে গতিকে সকলোকে ৰিকুৱেষ্ট কৰা হৈছে যাতে কামখিনি সঠিককৈ আৰু ভালদৰে সোনকালে কৰি লয় গতিকে এইখিনি ইয়াত নোটিফিকেশন দিয়া আছে লগতে ইফালে চাব কাৰেণ্ট একাডেমিক ইয়াৰ 2026-27 বুলি দিয়া আছে গতিকে আমি ইয়াত কামখিনি কৰিব লাগিব সো আমি ইয়াত কি কৰিম 2026-27 যি আছে কাৰেণ্ট একাডেমিক ইয়াত আমি যাম ইয়াত টিপি দিয়াৰ পিছত এই পেজটো আপুনি সিম্পলি ক্লোজ কৰি দিব আৰু নেক্সট যেটো ক্লোজ আছে এটো ক্লোজ কৰি দিয়ক দিয়াৰ পিছত এতিয়া লেফট সাইডত আমি যাব লাগিব ইফালে চাই আছে ইয়াত চাব ষ্টুডেন্ট মুভমেন্ট এন্ড প্ৰগ্ৰেছন যি আছে ষ্টুডেন্ট মুভমেন্ট এন্ড প্ৰগ্ৰেছনত আমাৰ কামখিনি হ'ব গতিকে আমি ইয়াত টিপি দিয়াৰ পিছত ঠিক আছে প্ৰগ্ৰেছন এক্টিভিটিত আমি যাম প্ৰগ্ৰেছন এক্টিভিটি যোৱাৰ পিছত চাব তলত গো বুলি দিয়া আছে গতিকে গোত আমি এবাৰ ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ স্কুলৰ সিলেক্ট ক্লাস সেকশন গো আদি দিয়া আছে এইবিলাক আমি কাম লাহে লাহেকে কৰিব লাগিব তো প্ৰথমতে আমাৰ ষ্ট্ৰেটেজিটো কি আছে যে এই ইয়াত আমি সিলেক্ট ক্লাছত গৈ আমি আমাৰ স্কুলৰ যিখিনি ম্যাক্সিমাম ক্লাস আছে মানে ধৰক এলপি স্কুলৰ ক্ষেত্ৰত ক্লাস 5 এমই স্কুলৰ ক্ষেত্ৰত ক্লাস 8 এই ধৰণে আমি একদম টপৰ ক্লাসটো আমি সিলেক্ট কৰিম মানে এলপিৰ ক্ষেত্ৰত ক্লাস 5 টো সিলেক্ট কৰিম আৰু এমইৰ ক্ষেত্ৰত ক্লাস 8 বা যিকোনো ইনষ্টিটিউচনৰ যেটো হাইয়েস্ট ক্লাস আছে তাৰ পৰা আৰম্ভ কৰিম মানে ডিক্ৰিজিং অৰ্ডাৰত গতিকে তাত আমি গলো ক্লাস 5 সিলেক্ট কৰি দিলো আৰু সেকশন যেটো আছে হেইটো সেকশন যদি মাল্টিপল সেকশন থাকে এখন স্কুলত তো প্ৰত্যেকটা সেকশনৰে কামখিনি আমি কৰিব লাগিব এটো সেকশন সিলেক্ট কৰাৰ পিছত আমি গো কৰি দিলো গো কৰি দিয়াৰ পিছত এই ক্লাছৰ ষ্টুডেন্ট কেইটাৰ নাম ইয়াত তলত শো হৈ যাব ঠিক আছে সাৰ্ভাৰ কেতিয়াবা অলপ স্লো থাকিব পাৰে ইউডাইচ আপোনালোকে জানে কি ধৰণৰ কাম হয় গতিকে কেতিয়াবা যদি অলপ স্লো হৈ আছে আপোনালোকে অলপ ধৈৰ্য সহকাৰে বহিব আৰু কামখিনি এট এ টাইম যদি পাৰে এট এ টাইম কৰি লৈ উঠিব গতিকে ইয়াত যেতিয়া ষ্টুডেন্টৰ নেমটো ইয়াত শো হ'ব তাত চাব যে ষ্টুডেন্টৰ গোটেইখিনি ডিটেইল ইয়াত আছে পেন নম্বৰৰ পৰা আৰম্ভ কৰি ডেট অফ বাৰ্থ ফাদাৰ্স নেম মাদাৰ্স নেম গোটেইখিনি তথ্য ইয়াত দিয়া আছে লগতে চাব ষ্টেটাছত পেন্ডিং বুলি দিয়া আছে তাৰমানে এই ষ্টুডেন্টৰ কামখিনি এতিয়ালৈকে হোৱা নাই গতিকে আমি কি কৰিম এই প্ৰগ্ৰেছন ষ্টেটাস যি আছে সেই তাত তলত যি প্ৰগ্ৰেছন ষ্টেটাস সিলেক্ট আছে সেই সিলেক্টত আমি যাব লাগিব তাত গৈ তিনিটা অপচন ইয়াত পাব প্ৰমোটেড বাই এক্সামিনেশন নট প্ৰমোটেড অৰ ৰিপিটেড প্ৰমোটেড উইদাউট এক্সামিনেশন এতিয়া আপোনাৰ ষ্টুডেন্টজন যদি পাস কৰি গৈছে প্ৰমোট কৰিছে আৰু এক্সামত বহি পেলাই পাস কৰিছে তেনেহলে আপোনাৰ ফাৰ্স্ট গল যদি কোনো এজন ষ্টুডেন্ট আছে পাস কৰা নাই বা ই ৰিপিটাৰ হৈ আছে তেনেহলে আপুনি সেকেন্ড অপচনত দিব নট প্ৰমোটেড অৰ ৰিপিটেড বা যদি কোনো ষ্টুডেন্ট আছে উইথ গাৰ্ডিয়ান কনসার্ন কি কৰিছে যে পাস কৰাই দিব দিছে এক্সাম নিদিয়াকৈ পাস কৰাই দিব লাগে যদি তেনেকুৱা কিবা সিচুৱেচন আছে তেনেহলে থাৰ্ড নম্বৰ অপচনটো দিব লাগিব গতিকে তাৰে ভিতৰত যেটো হয় আপুনি হেতু দি দিয়ক কিমান পার্সেন্টেজ পাইছে হেতু আপুনি দিব লাগিব সেই মতে আপুনি ইয়াৰ পার্সেন্টেজটো দিব কিমান দিন স্কুলত প্ৰেজেন্ট আছিল হেতু দিব আৰু স্কুলিং ষ্টেটাস যেটো আছে হেতু এতিয়া কি হ'ব লেফট স্কুল উইথ টিসি
অর উইথাউট টিসি যদি পাস কৰিছে এখন এলপি স্কুলৰ ক্লাছ 5ৰ ষ্টুডেণ্ট ই যদি পাস কৰিছে নিশ্চয় স্কুলখন এৰি বেলেগ এখন স্কুলত যাব সেইকাৰণে লেফট উইথ টিসি অর উইথাউট টিসি এতিয়া আপুনি যদি ইয়াত নট পাস বা রিপিটেড দিয়ে তেনেহলে কিন্তু ইয়াত স্ট্যাটাসটো অলপ বেলেগ আহিব স্টাডিং ইন সেম স্কুল বা লেফট স্কুল দুটা অপশন পাই যাব ঠিক আছে গতিকে সেই মতে আপোনালোকে কামখিনি কৰিব কনফিউজ হ'ব নালাগে লাহে ধীৰেকে কৰি ল'ব আৰু কিবা বুজাত অসুবিধা হ'লে কমেন্টত জনাই দিব মই এইটো সলিউশনটো দিয়াৰ কাৰণে যত্ন লম গতিকে এইখিনি আপুনি কৰক লেফট স্কুল উইথ টিসি আপুনি দিলে দিয়াৰ পিছত এতিয়া আৰু ইয়াত ক্লাছ দিব নালাগে ঠিক আছে এতিয়া আপনি কি কৰিব ৰাইট সাইডৰ একশনৰ তলত যে আপডেট আছে সেই আপডেটটো আপনি টিপি দিব লাগিব আপডেটত টিপি দিয়াৰ পিছত স্টুডেন্ট ডিটেইল হ্যাজ বিন আপডেটেড সাকসেসফুলি দি আছে আপনি ওকে কৰি দিয়ক মানে স্টুডেন্টৰ কামটো হৈ গ'ল এতিয়া আপনি চাওক স্ট্যাটাসত যত পেন্ডিং আছিল তাত ডান হৈ আছে এতিয়া ধৰক আপনি কিবা এটা এখিনি কাম কৰি লোৱাৰ পিছত আপনি চালে যে কিবা এটা ইয়াত ভুল হৈ আছে হয়তো স্টুডেন্টটো এতিয়া আপোনাৰ স্কুলতে পঢ়িব খোজাবে পার্সেন্টেজত কিবা অলপ ভুল হৈ গ'ল বা নাম্বাৰ অফ ডেছত কিবা এটা ভুল হৈ আছে তেনেহলে আপনি বিচাৰিলে ইয়াত সেই কাৰেকশনো কৰিব পাৰিব তলত যি কাৰেকশন আছে তাত গৈ এইটো কাৰেকশনো আপনি কৰি ল'ব পাৰিব তাৰ কাৰণে কোনো ভয় নাই ঠিক আছে এই ধৰণে আমি প্ৰতিজন ষ্টুডেন্টৰ কাম কৰি যাম এজন এজনকৈ এই ক্লাছত যিমান কেইজন আছে গোটেই কেইজনৰ কাম আমি এটা এটাকে কৰি গৈ লাষ্টত গৈ আমি কি চাব লাগিব ফাইনালাইজ বুলি এটা অপচন আছে সেই ফাইনালাইজত গৈ আমি টিপি দিম আৰু টিপি দি পেলাই ইয়াত আমি কনফাৰ্ম কৰি দিম ঠিক আছে মন কৰিব যদি কোনো এজন ষ্টুডেন্টৰ আপুনি মানে পেন্ডিং থাকি যায় ইয়াত তেনেহলে কিন্তু ফাইনালাইজ নহব গতিকে এজন ষ্টুডেন্টৰ যাতে বাদ ৰৈ না যায় সেই মতে আপনি কামখিনি কৰক স্ক্ৰল ডাউন কৰি পেলাই নেক্সট কৰি পেলাই কামখিনি আপনি কৰক কৰাৰ পিছত ফাইনালাইজ কৰিব লাগিব নহলে আপোনাৰ সেই যিখিনি কাম কৰিলে সেইখিনি কমপ্লিট নবুজাব গতিকে আপনি কনফাৰ্ম কৰি দিলে কনফাৰ্ম কৰি দিয়াৰ পিছত ওকে কৰি দিয়ক এতিয়া এই ক্লাছৰ কামখিনি শেষ ঠিক আছে এতিয়া আমি যাম নেক্সট ক্লাছত নেক্সট ক্লাছ মানে আমাৰ লোৱাৰ যিটো ক্লাছ আছে সেই ক্লাছত তাত গৈ আমি সেম এজ ইট ইজ আমি কামখিনি কৰি যাম মানে যিমান কেইজন ষ্টুডেন্ট আছে গোটেই কেইজনৰ কাম আমি কৰি যাম ইয়াত যদি কোনো ষ্টুডেন্ট যদি পাস কৰা নাই নোট প্ৰমোটেড দিব যদি পাস কৰিছে সেই মতে আপুনি পার্সেন্টেজ আৰু নাম্বাৰ অফ ডেজ এটেন্ডেড এবিলাক আপনি ধুনিয়াকে দি দিয়ক আৰু দি পেলাই স্টাডিং ইন সেম স্কুল কৰি দিয়ক যদি আপোনাৰ স্কুলতে আছে তেনেহলে স্টাডিং ইন সেম স্কুল কৰি দিয়াৰ পিছত কোন সেকশন হয় হেতু ইয়াত সিলেক্ট কৰিব লাগিব এই মতে আপনি সেকশনটো দি দিয়ক আৰু আপডেট কৰি দিয়ক আপডেট কৰি দিয়াৰ লগে লগে ইয়াত ওকে আহি গ'ল এই ধৰণে আপনি গোটেই কেইজনৰ কাম কৰিব কৰি পেলাই ফাইনালাইজ কৰি দিব ফাইনালাইজ কৰি কনফাৰ্ম কৰি দিয়ক দিয়াৰ পিছত আকৌ আপনি নেক্সট ক্লাছ লৈকে গুচি যাব নেক্সট ক্লাছ মানে সেই তলৰ যিখন ক্লাছ আছে সেইখন মই এটা এটাকৈ প্ৰতিটো ক্লাছৰ আপোনাক দেখুৱাই কি আছো হেতু কথা হ'ল যে লাষ্টত গৈ ফাইনাল যেটো কি আছে আপোনাৰ ফাইনালাইজ কৰিব লাগে যে একদম ফাইনাল যেটো ফাইনালাইজ কৰিব লাগে হেতু আপোনালোকক মই লাইভ কৰি দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছো তাৰ কাৰণে এই মতে কামখিনি কৰি আছো এই ধৰণে আপুনি এটা এটাকৈ প্ৰতিটো ষ্টুডেন্টৰ কাম কৰি যাওক কৰি গৈ লাষ্টত আমি কি কৰিব লাগিব ফাইনাল সাবমিশন যেটো আছে হেতু কৰিব লাগিব ওকে এই ধৰণে গোটেই কেইটা ক্লাছৰ কাম আপুনি ফাইনালাইজ কৰি দিয়াৰ পিছত লাষ্টত গৈ আপুনি কি কৰিব লাগিব সেই মানে ধৰক কোশ্চেনৰ পৰা আৰম্ভ কৰি ক্লাছ 5 লৈকে কৰিলে এলপি স্কুলৰ ক্ষেত্ৰত কৰাৰ পিছত আপুনি বেক কৰক বেক কৰি পেলাই ইয়াত চাওক ফাইনালাইজ প্ৰগ্ৰেছন বুলি যি দিয়া আছে সেই ফাইনালাইজ প্ৰগ্ৰেছনত আমি এতিয়া যাব লাগিব গোটেই কেইটা ক্লাছৰ হৈ যোৱাৰ পিছত ঠিক আছে ইয়াত গৈ যে আই হেয়াৰ বাই ডিক্লেয়াৰ যি আছে এই বক্সত টিপি দিব লাগিব টিপি দি পেলাই সাবমিট কৰি দিব লাগিব এতিয়া কথা হ'ল এবাৰ প্ৰগ্ৰেছন ফাইনালাইজ কৰি দিয়াৰ পিছত আমি এটা চেঞ্জ কৰিব নোৱাৰিম নেকি হেতু আমি ডেফিনেটলি চেঞ্জ কৰিব পাৰিম তাৰ কোনো বাধা নাই আমি কিবা কাৰেকশন কৰিব লাগিলে আমি তাত গৈ কাৰেকশন কৰি দিম কৰি দিয়াৰ পিছত আকৌ গৈ এই ফাইনালাইজটো আমি কৰি দিম কৰি দিয়াৰ পিছত ওকে কৰি দিয়া মানে আপোনাৰ স্কুলখন ফাইনালাইজ হৈ গ'ল প্ৰগ্ৰেছন এক্টিভিটি ক্ষেত্ৰত আৰু যিমান এক্টিভিটি আছে আমাৰ ইউডাইছত গোটেই কেইটা আমি লাহে লাহেকে এক্টিভ হ'ব আৰু সেইমতে আমি কৰি যাম লাহে লাহে আৰু সেইমতে আপোনালোকৰ যাতে সুবিধা হয় তাৰ কাৰণে মই নিশ্চয়কৈ ভিডিও আনিবলৈ যত্ন কৰিম গতিকে আজিৰ ভিডিঅ'ত এইখিনিয়ে আছে যদি কিবা আপোনালোকৰ বুজাত অসুবিধা হৈছে বা কিবা যদি কনফিউজন আছে বা কিবা এটা নতুন ইস্যু যদি আপোনাৰ এৰাইজ হৈছে আপুনি নিশ্চয় কমেন্ট বক্সত
কমেণ্টছত জনাই দিয়ক মই সেইটোৰ সঠিক উত্তৰ দিবৰ কাৰণে যথোপযুক্ত কি কৰিম চেষ্টা কৰিম ধন্যবাদ